আঞ্চলিক দুৰ্গা পূজা সমিতিৰ আহ্বানত পবিত্ৰ মা দুৰ্গাৰ পূজা ভাগৰ বাবে আমি আজি লাইখুটা স্থাপন কৰিলোঁ। আৰু ছয়গাঁও আঞ্চলিক দুৰ্গা পূজা সমিতিয়ে আজি এই পবিত্ৰ মুহূৰ্তত 53 বছৰত ভৰি দিলে। এইটো আমাৰ আঞ্চলিক দুৰ্গা পূজা কমিটিৰ কাৰণে এটা গৌৰৱৰ কথা। 53 বছৰত ভৰি দি আজি 53 বছৰত এইবাৰ আমি ভৰি দিছোঁ আৰু আপোনাসৱৰ প্ৰত্যেকৰে আশীৰ্বাদ বিচাৰিছোঁ। আৰু পবিত্ৰ এই দুৰ্গা পূজা সমগ্ৰ অসমবাসী ৰাইজৰ কাৰণে এই অহা দুৰ্গা পূজাটো যাতে আমাৰ আশীষৰ পূজা হয়, আশীৰ্বাদৰ পূজা হয়। কাৰণ যোৱা কেইটামান মাহত সমগ্ৰ ভাৰতবৰ্ষত গোটেই বিশ্বত কৰোনা মহামাৰীয়ে সন্ত্ৰস্ত কৰিছে। গোটেই মহামাৰীয়ে ভাৰতবৰ্ষকে ধৰি বিভিন্ন প্ৰান্তত ব্ৰহ্মাণ্ডত আতংকৰ সৃষ্টি কৰিছে। আৰু পবিত্ৰ এই দুৰ্গা পূজাৰ আশীষে যাতে আমিবোৰক সকলোকে ভগৱন্তই শক্তি দিয়ে, মা দুৰ্গাৰ আশীৰ্বাদ যাতে আমি সকলোৱে পাওঁ। আমাৰ ঠাইখন মানুহসকল জাতি ধৰ্মৰ ঊৰ্ধত দল মতৰ ঊৰ্ধত সকলোৱে যাতে শান্তিৰে বসবাস কৰিব পাৰে, তাৰ বাবে আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। আৰু পবিত্ৰ এই আঞ্চলিক দুৰ্গা পূজা কমিটিয়ে সুন্দৰকৈ যাতে পূজাভাগ কৰিব পাৰে, তাৰ কাৰণেও আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, সহযোগ বিচাৰিছোঁ। লগতে আজি এই পবিত্ৰ ভূমি আঞ্চলিক দুৰ্গা পূজাৰ এই মণ্ডপত থিয় হৈ আপোনালোকৰ জ্ঞাতাৰ্থে সমগ্ৰ ছয়গাঁওবাসী ৰাইজৰ কাৰণে, বজাৰবাসী ৰাইজৰ কাৰণে এটা গৌৰৱৰ এটা আপোনালোকৰ সন্মুখত এনাউন্সমেণ্ট কৰিবলৈ বিচাৰিছোঁ। আপোনালোকে নিশ্চয় জানে এই বজাৰখন এক ঐতিহাসিক বজাৰ। এই বজাৰখনত সমগ্ৰ অসমৰ মানুহ যেতিয়া NH-37 গুৱাহাটীলৈ যায়, এই বজাৰত সোমাই যায়। আৰু এই সমগ্ৰ গোটেই বজাৰখনত বিভিন্ন লোক, বিভিন্ন মানুহৰ সমাগম হয়, বিভিন্ন ব্যৱসায় ইয়াতে জড়িত, বিভিন্ন ব্যৱসায় বছৰ বছৰ ধৰি ইয়াৰ লগত জড়িত। আমি ইয়াত এটা এনাউন্সমেণ্ট কৰি আছোঁ আপোনালোকৰ সমগ্ৰ। মই ভাবোঁ এই এনাউন্সমেণ্টৰ জৰিয়তে গোটেই বজাৰ কমিটিৰ যিমানবিলাক শাখা আছে, বজাৰ কমিটি, আঞ্চলিক পঞ্চায়ত, ZPC আৰু বজাৰৰ যিখিনি মাটি যাৰ যাৰ সংৰক্ষণত আছে, অৰ্থাৎ এই বজাৰ সমগ্ৰ বজাৰ এৰিয়াটো যিকেইটা পঞ্চায়ত কাভাৰ কৰে, প্ৰত্যেকৰে কাৰণে এটা সুখৰ বিষয়। আমি এটা ইয়াত বহুত ডাঙৰ প্ৰজেক্ট ল'বলৈ গৈ আছোঁ। প্ৰজেক্টটোৰ নাম হ'ব মাৰ্কেট মডাৰ্নাইজেশ্যন এণ্ড ইম্প্ৰুভমেণ্ট প্ৰজেক্ট, MMIP আণ্ডাৰ এপাৰ্ট। আৰু মাৰ্কেটখনৰ পূৰা ছয়গাঁও বজাৰখন ইয়াত কাভাৰ হ'ব। আৰু আপোনালোকে জানি অত্যন্ত সুখী হ'ব, ইয়াত ৱৰ্ল্ড বেংকৰ জৰিয়তে 2 পৰা 4 কোটি টকা ব্যয় কৰা হ'ব। অৰ্থাৎ এই সমগ্ৰ বজাৰখন সামৰি 2 কোটিৰ পৰা 4 কোটি টকা ব্যয় কৰা হ'ব। আৰু ইয়াত এই বজাৰৰ এই 2 পৰা 4 কোটি টকাৰ ভিতৰত কি কি অনুষ্ঠান সামৰি লোৱা হ'ব, আপোনালোকক সেইখিনিও আপোনালোকৰ জৰিয়তে গাই দিছোঁ। ইয়াতে আমি হোলচেল ছেটছ, ৰিটেইলাৰ ছেটছ, অৰ্থাৎ মাৰ্কেট ছেটবিলাক খুব উন্নত মানদণ্ডৰ তৈয়াৰ কৰা হ'ব। ইণ্টাৰনেল ৰোড কাভাৰ্ড ড্ৰেনেজ ছিষ্টেম, ইয়াতে ৰোডৰ লগতে আপোনালোকে দেখা পাইছে পানী আহিলে বাৰিষা আমাৰ বজাৰৰ ব্যৱসায় অসুবিধা হয়। ছ'লাৰ মাৰ্কেট লাইটিং, ইয়াত এণ্টাৰ এৰিয়াছটো যাতে পোহৰ হয়, ছ'লাৰেৰে কাভাৰ কৰা হ'ব। টয়লেট ব্লক, ইয়াতে টয়লেট ব্লক 2টা হ'ব, লেডিজ আৰু জেণ্টছৰ কাৰণে বেলেগ বেলেগ টয়লেট ব্লক হ'ব। পাৰ্কিং ইয়াৰ্ড, আপোনালোকে লক্ষ্য কৰিছে 2খন গাড়ী ৰাখিলে NH-37 বন্ধ হৈ যায়। ইয়াত খুব উন্নত মানদণ্ডৰ পাৰ্কিং ইয়াৰ্ড, আনলোডিং ইয়াৰ্ড। ফিছ মাৰ্কেট ছেটটো ইয়াত বেলেগকৈ কৰি দিয়া হ'ব। ড্ৰিংকিং ৱাটাৰ ফেচিলিটিছ বেলেগকৈ কৰি দিয়া হ'ব। ৰেম্প ফৰ ডিজাবেল, এইটো আপোনালোকে নিশ্চয় গম পাইছে, কণা, খুৰা, লেঙেৰা, অন্ধ, ডিফ এণ্ড ডাম, তেওঁলোকৰ কাৰণে ছেপাৰেট ব্যৱস্থা থাকিব, কাৰণ তেওঁলোকে যাতে এই বজাৰত যাতে আহি অসুবিধা নাপায়। স্মল গুদাম, ৰিকুৱাৰ্ড মতে গুদাম তৈয়াৰ কৰা হ'ব। গ্ৰ'চাৰী শ্বপ, যিসমূহ গ্ৰ'চাৰী শ্বপ আছে তেওঁলোকৰ সংৰক্ষণ কৰা হ'ব। ইয়াতে বজাৰ কমিটি বা পঞ্চায়ত, বজাৰ কমিটি, ZP, আঞ্চলিক পঞ্চায়ত আৰু যিসমূহ পঞ্চায়তে এই বজাৰখন কাভাৰ কৰে তেওঁলোকৰ অফিচ আৰু ছিকিউৰিটি ছিষ্টেম থাকিব। ছেপাৰেশ্যন মন্দিৰ কেম্পাছ, ইয়াতে আমাৰ আপোনালোকে লক্ষ্য কৰিছে আমাৰ 2টা মন্দিৰ, অৰ্থাৎ দুৰ্গা পূজা মণ্ডপ আৰু মন্দিৰ, এই 2টাৰ কাৰণে সম্পূৰ্ণ কেম্পাছটো ছেপাৰেট কৰা হ'ব, যাতে আমাৰ দুৰ্গা পূজা আৰু মন্দিৰৰ তেওঁলোকৰ সেৱকসকলৰ কোনো অসুবিধা নহয়। আৰু ইয়াতে আমি আৰু এটা বহুত ডাঙৰ ছইল ৱেষ্ট মেনেজমেণ্ট, ইয়াৰ পৰা যাতে আৱৰ্জনাবিলাকৰ লৈ মানুহৰ অসুবিধা নহয়। অৰ্থাৎ 13 আইটেমৰ ওপৰত 2 পৰা 4 কোটি টকা এপাৰ্ট মাৰ্কেট মডাৰ্নাইজেশ্যন এণ্ড ইম্প্ৰুভমেণ্ট প্ৰগ্ৰাম MMIP আণ্ডাৰ এপাৰ্ট ৱৰ্ল্ড বেংকৰ জৰিয়তে এইটো কাভাৰ কৰা হ'ব। আৰু এইটো ভাবোঁ ছয়গাঁও বজাৰৰ কাৰণে, ছয়গাঁও ৰাইজৰ কাৰণে, বৃহত্তৰ ছয়গাঁও ৰাজ গৈৰহৰ কাৰণে,
জেডপিচিৰ কাৰণে আঞ্চলিক পঞ্চায়ত এই মাটিখিনি বজাৰৰ এণ্টায়াৰ এৰিয়া যিখিনি আঞ্চলিক পঞ্চায়তে কাভাৰ কৰে তেওঁলোকৰ কাৰণে আৰু যি মষ্ট প্ৰবলি এই বজাৰখন দুটা পঞ্চায়তে কাভাৰ কৰে যিখিনি গাঁও পঞ্চায়তে কাভাৰ কৰিব তেওঁলোকৰ কাৰণে এটা গৌৰৱৰ বিষয়। এতিয়া এটা কথা আহিল যে যি মাটিৰ অধিকাৰ যাৰ তাত আছে তেওঁলোকৰ কোনো অধিকাৰ ইয়াতে কোনো বিনষ্ট নহয়। যি কমিটিয়ে যেনেকৈ চলি আছে ক্ষমতা তেওঁলোকৰ হাতত থাকিব। কোনোবাই এটা অপপ্ৰচাৰ চলাইছে এই ডেভেলপমেণ্ট হ'লে জানো ক্ষমতা হস্তান্তৰ হ'ব, কোনো ক্ষমতা হস্তান্তৰ নহয়। ইয়াত আঞ্চলিক পঞ্চায়তৰ ভাগ আঞ্চলিক পঞ্চায়তত থাকিব, গাঁও পঞ্চায়তৰ ভাগ গাঁও পঞ্চায়তত থাকিব। বজাৰ কমিটি য'ত যেনেকৈ আছে কোনো হেৰফেৰ নহয়। অথচ আপোনালোকে ইয়াত পুৰণা যিখিনি বজাৰত মানুহ আছে তেওঁলোকৰ সুবিধা হ'ব আৰু নিউ কামাৰ্ছে সুবিধা পাব, নিউ জেনেৰেশ্যনে আৰু বেছি দোকান ইয়াত কৰিব পাৰিব। আৰু মই ভাবোঁ এইটোৰ কাৰণে আপোনালোক সকলোৰে আশীৰ্বাদ লাগে, শুভেচ্ছা লাগে। আমাৰ ৱৰ্ল্ড বেংক আৰু গভৰ্ণমেণ্ট অফ আছাম, SDC চিভিল চাৰ্কল, ডেপুটি কমিশনাৰ অফিচিয়েট, অল ৰিলেটেড ডিপাৰ্টমেণ্ট অফ ৱৰ্ল্ড বেংক আৰু আমাৰ ব্লক ডেভেলপমেণ্ট ব্লক প্ৰত্যেকৰ কাম হ'ব এই কামখিনি সুন্দৰকৈ কৰি দিয়া। এই কামখিনি কৰিবলৈ যাওঁতে আপোনালোকৰ প্ৰত্যেকৰ লগত ৱৰ্ল্ড বেংকৰ অফিচিয়েলসকল বহিব আৰু মই আপোনালোকৰ জৰিয়তে ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াত এই কথাটো আপোনালোকৰ জৰিয়তে শ্বেয়াৰ কৰিবলৈ পাই গৰ্ব অনুভৱ কৰিছোঁ। প্ৰত্যেকে মোক সদায় কয় যে ইমান পুৰণি বজাৰ, এজাক বৰষুণ পৰিলে আমাৰ ভিতৰত মানুহ আহিব নোৱাৰে, মাছ বিক্ৰী কৰে মাছ বিক্ৰী কৰিব নোৱাৰে, চব্জি বিক্ৰী কৰে চব্জি বিক্ৰী কৰিব পাৰে, দোকানীবিলাকে দোকান কৰিব নোৱাৰে। মই ভাবোঁ পবিত্ৰ আজিৰ ৫৩তম আঞ্চলিক দুৰ্গা পূজা কমিটিৰ লাইখুটা স্থাপনৰ এই পবিত্ৰ মুহূৰ্তত ৱৰ্ল্ড বেংকৰ এই প্ৰজেক্টে আমাৰ এই অঞ্চল বজাৰক সামৰি ল'ব। আপোনালোকৰ সহায় বিচাৰিছোঁ, আকৌ এবাৰ আহ্বান জনাইছোঁ। ইয়াত এটা অংশই বাধা হিচাপে থিয় দিবলৈ ওলাইছে, আপোনালোকে যাতে সহায় সহযোগ কৰে, এডমিনিষ্ট্ৰেশ্যনক সহায় কৰে। আকৌ এটা কথা মুকলিকৈ কৈছোঁ, যি আঞ্চলিক পঞ্চায়তৰ যি অংশ আছে তেনেকুৱা থাকিব, যি গাঁও পঞ্চায়তৰ যি অংশ আছে তেনেকৈ থাকিব, যি কমিটিয়ে বজাৰ পৰিচালনা কৰি আছে তেওঁলোকে থাকিব। তেওঁলোকত আমাৰ গভৰ্ণমেণ্টৰ কোনো ইণ্টাৰফেয়াৰ নহয়। এই প্ৰজেক্টৰ লগত সেইটো কোনো লিংক নাই। কেৱল প্ৰজেক্টৰ কাম হ'ব সৰ্বা সুন্দৰকৈ জনসাধাৰণ যাতে বজাৰত আহিব পাৰে, ৰাস্তাবিলাক যাতে এনেকুৱা যাতে নাথাকে, সুন্দৰকৈ গোটেই ড্ৰেইনেজ ছিষ্টেম, পানী ওলোৱা ব্যৱস্থা, লেট্ৰিন বাথৰুম সকলোৰে কাৰণে, মহিলাৰ কাৰণে, জেণ্টছৰ কাৰণে ছেপাৰেট সকলো উন্নত মানদণ্ডৰ এক সুন্দৰ বজাৰ যাতে তৈয়াৰ হয় তাৰ কাৰণে আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ।